দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনৰ কিবা কৰিব নোৱাৰিলে পাছত ঘৰতে কাম খাই পৰিলে। কাৰণ দুৰ্যোধন দাদাৰ পৰম ভক্ত। নাই সকলোকে লগে লগে আদৰাব লাগিব। আজি দেখোন মোৰ পৰম সৌভাগ্য আহি স্বয়ং নাৰায়ণৰ আগতেই প্ৰণাম জনাম। তোমাৰ কথাকে ভাবিছিল। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে? কুৰুক্ষেত্ৰ ভাৱৰ মাজলৈ মোৰ কথা ভাবিছিল। মাজতেই মামা তেতিয়াহ'লে আমাৰো চাউল উপলিল। কিয় মামা? দিনৰ পৰা যদুপতিয়ে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা যেতিয়া আমি চকুত পৰা নাছিলো। আমাকতো পঢ়াবাই আমি পঢ়িয়া লৰাহে। তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা এটা কথা সুধো কবানে? অন্তৰ্যামী ভগৱানক নকৰেও জানিবা। বাৰু কোৱাচোন মামা, তুমি কুৰুক্ষেত্ৰ ৰণত কাৰ পৰাজয় হ'লে ভাল পোৱা? পৰাজয় হ'বলৈ আৰু বাকী নাই যদুপতি। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে নিজেই জানে। মামা ককাপাৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হয়ো কিয় বিশ্বাসঘাতক নহয়? তাৰ উত্তৰ আজি মই নাৰায়ণক দিব লাগিবনে? তুমি নিশ্চয়। আৰু তুমি? মই মোৰ কৰ্তব্য পালন কৰিছো। তেনেহ'লে মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি হৈ গ'ল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰৰ চিৰসঞ্চিত ফলাফল বিষ খোৱাতকৈ সন্মুখ যুদ্ধত অতিধাৰণ কৰি শত্ৰুতা আচৰণ কৰাটো অনেক গুণেই শ্ৰেয় মামা, অনেক গুণেই শ্ৰেয়। যদুপতি প্ৰধান নহয়, প্ৰবঞ্চক প্ৰতাৰক ক্ষমতাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্মৰ ভগৱানৰ পাপত নিষ্ঠাত কৰিও মোৰ এই দুখনীয়নে ভুল বুজিছা মামা। ভুল কৰি ভুলতেই অভ্যস্ত হ'ল যদুপতি। এতিয়া আমি জীৱনৰ শেষ বছৰত সেই ভুল নাভাগে যদুপতি। তোমাৰ দুখতেই কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণময়ী লংকা চাই কৰিছিল ৰাজভাতা বিভীষণ আৰু এই স্বৰ্ণময়ী ভাৰত ভূমিক স্মৰণত পৰিণত কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। হে মাধৱ, মোৰ সহস্ৰ ধন্যবাদ তলমাত্ৰ হ'ল। নবুজিলো মামা। অতি সহজ পৰা পদহেৰি দুৰ্যোধনৰ ঘটনাৰে লালিত ভালিত এই শকুনি ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক ঢাকি অগতিৰ গতি স্বয়ং নাৰায়ণে এই দুখৰ হাত হাৰিব পাৰিছে যেতিয়া এই শকুনি কম শকুনি নহয়, এই শকুনিৰ জীৱন ধন্য, এই শকুনিৰ জনম ধন্য আৰু এই জীৱনৰ গৰাকী তুমি যদুপতি। প্ৰণাম যদুপতি। মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস আৰু মোৰ ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি সর্বকারণ